Good morning students. আজি মই তোমালোকলৈ এটা নতুন লেসন আগবঢ়াইছোঁ লেসন 10 A visit to Nainital. A visit to Nainital মানে হৈছে নৈনিতালৰ পৰিদৰ্শন বা দৰ্শন কৰা নৈনিতাল পৰিদৰ্শন প্ৰথমতে তোমালোকক কেইটামান কোৱেশ্চন দিছে Have you ever been to a hill station? Hill station মানে হৈছে পাহাৰীয়া অঞ্চল হয় পাহাৰীয়া ঠাইলৈ কেতিয়াবা গৈছানে বা দেখিছানে সুধিছে Have you ever visited national park? তোমালোকে কেতিয়াবা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছা মানে ৰাষ্ট্ৰীয় উদ্যান দেখিছানে তাত মানে পৰিদৰ্শন কৰিবলৈ গৈছানে বুলি সুধিছে Do you know how many national park are there in Assam? আমাৰ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তোমালোকে জানানে কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে মোক তোমালোকে গ্ৰুপত মেছেজ কৰি জনাবা বৰ্তমান আমাৰ কেইখন ৰাষ্ট্ৰীয় উদ্যান হ'ল এইখন জনাবা ঠিক আছে এতিয়া আমি আৰম্ভ কৰিছোঁ Arpita is spending her summer vacation with her parents in Nainital. Arpita নামৰ এজনী ছোৱালী আছিলে ছোৱালীজনী কি কৰিছিলে spending her summer vacation তেওঁ গৰম বন্ধ তেওঁ দেউতাকৰ মানে মাক দেউতাকৰ সৈতে ক'লে গৈছিলে নৈনিতাললৈ গৈছিলে Nainital is a popular hill station of Uttarakhand. Nainital উত্তৰাখণ্ডৰ এটা বিখ্যাত পাহাৰীয়া ঠাই মানে এটা আসলে নৈনিতাল হ্ৰদ বুলি কোৱা হয় পাহাৰীয়া ঠাই বুলি দিছে উত্তৰাখণ্ডৰ এটা বিখ্যাত পাহাৰীয়া অঞ্চল It is one of the best hill station in India. এইটো ভাৰতৰ ভিতৰত এটা ডাঙৰ হ্ৰদ হিল ষ্টেচন পাহাৰীয়া অঞ্চল বুলি কৈছে one of the best hill stations and is famous for its various natural attraction আৰু ই কিহৰ কাৰণে বিখ্যাত জানানে ইয়াত বহুতো ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখা পোৱা যায় পাহাৰৰ মাজত তোমালোকে নিজে অকমান মনলৈ আনাচোন পাহাৰীয়া দুখন পাহাৰৰ মাজত এটা পানী বৈ থকা এটা হ্ৰদ কিমান ধুনীয়া লাগে সেইটোৱে কৈছে যে এটা নেচাৰেল এট্ৰেকশ্যন তাত মানে বহুত ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখা পোৱা যায় Arpita's maternal uncle Mr. Aditya Sharma lives there with his family. Arpita's maternal uncle মানে হৈছে তেওঁৰ মোমায়েক মাকৰ ভাইক বা মাকৰ ককাইক Arpitaৰ মোমায়েক মোমায়েকজনৰ নাম কি মিষ্টাৰ আদিত্য শৰ্মা lives there with his family মোমায়েকে ক'ত বাস কৰিছিলে নৈনিতালতে বাস কৰিছিল He works at the Jim Corbett National Park. নৈনিতালত থকা জিম কৰবেট নেশ্যনেল পাৰ্কখনতে তেওঁ কি কৰিছিলে কাম কৰিছিলে So Arpita and her parents are staying at his residence. সেইকাৰণে Arpita তেওঁৰ মাক দেউতাকৰ সৈতে কাৰ ঘৰত আছিলে মোমায়েকৰ ঘৰত তাতে আছিলেগে Arpita expresses her eagerness to visit the Jim Corbett. Arpita expressed her eagerness to visit the Jim Corbett National Park. Arpita খুব মানে আগ্ৰহ কৰিছিলে জিম কৰবেট নেশ্যনেল পাৰ্কখন চাবৰ কাৰণে বহুত আগ্ৰহ কৰিছিলে So her uncle takes her with her cousins to visit the park. তাই কি কৰিছিলে মোমায়েকক তালৈ লৈ যাবৰ কাৰণে মানে লগ ধৰিছিলে মোক তালৈ লৈ যোৱা বুলি লগ ধৰিছিলে তাই মানে খুব চাবলৈ মন কৰিছিলে As they go around the park তাৰ পিছত তেওঁলোকে কি হৈ গৈছিলে ক'লৈ গৈছিলে পাৰ্কখনলৈ গৈছিলে Mr. Aditya Sharma shares a lot of information about the park and Jim Corbett with them. Mr. Adityaই সেই পাৰ্কখনৰ বিষয়ে বহুতো কথা তেওঁলোকক ক'লে আৰু তেওঁলোকৰ লগত কোন আছিলে জিম কৰবেটো তেওঁলোকৰ লগতে আছিলে Mr. Aditya Sharma কৈছে Arpita, do you know that the Jim Corbett National Park is the oldest national park in India? তুমি জানানে আমাৰ ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখন জিম কৰবেট নেশ্যনেল পাৰ্কখনে হয় বুলি তুমি জানানে বুলি Arpita সুধিছে It was established in 1936 as the Haley National Park to protect the endangered Bengal tigers. 1936 চনত কি হৈছিলে এই পাৰ্কখনৰ জিম কৰবেট নেশ্যনেল পাৰ্কখনৰ স্থাপিত হৈছিলে তেতিয়া সেইখন কি নামেৰে আছিলে হেলি নেশ্যনেল পাৰ্ক বুলি আছিলে টু প্ৰটেক্ট দ্য এণ্ডেঞ্জাৰ্ড তাত বেংগল টাইগাৰ্ছ এটা মানে বাঘৰ এটা প্ৰজাতিৰ কথা বুজাইছে বেংগল টাইগাৰে মানে বিখ্যাত আছিলে বেংগল টাইগাৰে মানে তাত ভৰি আছিলে সেই সময়ত কি নাম আছিলে জিম কৰবেট নেশ্যনেল পাৰ্কখনৰ নাম আছিলে হেলি নেশ্যনেল পাৰ্ক
মন কৰি যাবা ভালকৈ দ্য পাৰ্ক ৱাজ ৰিনেম ইন 1954 to 55 এজ দ্য ৰামগংগা নেশ্যনেল পাৰ্ক তাৰপিছত আকৌ হেলি নেশ্যনেল পাৰ্কৰ পিছত সেই পাৰ্কখনৰ নাম আকৌ পুনৰ নাম কি দিয়া হ'ল 1954 চনৰ পৰা 55 চনৰ ভিতৰত কি নাম দিয়া হৈছিলে ৰামগংগা নেশ্যনেল পাৰ্ক বুলি নাম দিছিলে এণ্ড ৱাজ এগেইন মানে আকৌ ৰিনেম ইন 1955 to 56 এজ দ্য কৰবেট নেশ্যনেল পাৰ্ক তাৰপিছত আকৌ পুনৰ নাম দি কি কৰিছিলে 1955 চনৰ পৰা 56 চনৰ ভিতৰত তাৰ নাম কি দিছিলেগৈ কৰবেট নেশ্যনেল পাৰ্ক বুলি দিছিলে আচলতে পাৰ্কখনৰ প্ৰথমতেই জিম কৰবেট নেশ্যনেল পাৰ্ক নাছিলে প্ৰথমতে আছিলে 1936 চনত আছে হেলি নেশ্যনেল পাৰ্ক তাৰপিছত হ'লগৈ 1954 চনত কি ৰামগংগা নেশ্যনেল পাৰ্ক তাৰ একেবাৰে শেষতে 1955 চনতে কি হৈছিলেগৈ তাৰ নাম কৰবেট নেশ্যনেল পাৰ্ক নাম দিয়া হৈছিলে দিছ নিউ নেম অনাৰ্ছ টু ৱেল ন'ন অথৰ এণ্ড নেচাৰেলিষ্ট এই নতুন নামটোৰে বহুতো লেখকে কি কৰিছিলে বহুতো লেখকে এই নামটোৰেই উদ্যানখনৰ নাম জানিছিলে মানে নেচাৰেলিষ্ট জিম কৰবেট প্ৰকৃতিপ্ৰেমী এজন জিম কৰবেটৰ যে নেশ্যনেল জিম কৰবেটৰ নামত যে এখন নেশ্যনেল পাৰ্ক বুলি বহুতো লেখকে সেইধৰণেই জানিছিলে বুলি কৈছে অৰ্পিতাই সুধিছে আংকল জিম কৰবেট ৱাজ এ হাণ্টাৰ ৱাজ নট হি আংকলে সুধিছে মামা জিম কৰবেট এজন চিকাৰী আছিলে নেকি হয়নে নহয় বাৰু সুধিছে মানে মিষ্টাৰ আদিত্য শৰ্মাই কৈছে য়েছ ইউ আৰ ৰাইট হয় তুমি ঠিকেই কৈছা বাট হি ইজ বেটাৰ ন'ন এজ এ কনজাৰভেশ্যনিষ্ট মানে হৈছে সংৰক্ষক তেওঁ চিকাৰী আছিলে হয় কিন্তু তাৰ উপৰিও তাক কি বুলি জনা হৈছিলে এজন সংৰক্ষক ৰক্ষণশীল মানুহ হিচাপে জনা গৈছিলে টু টেল দ্য ট্ৰুথ হি ৱাজ এ নেচাৰ লাভাৰ তেওঁ এজন কি আছিলে প্ৰকৃতিপ্ৰেমী আছিলে জিম ৱাজ ফেচিনেটেড বাই দ্য ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ এৰাউণ্ড হিজ হোম এট এন আৰ্লি এজ তেওঁ খুব কম বয়সতে কি কৰিছিলে ফৰেষ্ট মানে হাবি আৰু বনৰীয়া জীৱ জন্তুবোৰক মানে তেওঁ কি কৰিছিলে খুব বনৰীয়া জীৱ জন্তুৰ প্ৰতি মানে তেওঁ খুব আগ্ৰহী হৈছিলে খুব ভাল পাইছিলে সেইখিনিয়ে মানে তেওঁ খুব আকৰ্ষণ কৰিছিলে এলং হি স্পেণ্ড নাইট ইন দ্য জংগল ইন অৰ্ডাৰ টু বিকাম ফেমিলিয়াৰ উইথ দ্য ক্ৰিয়েচাৰ্ছ দেয়াৰ মুভমেণ্টছ এণ্ড হেবিট তেওঁ গোটেই ৰাতি তাতে বাস কৰিব অকলশৰে তেওঁ তাতে বাস কৰিছিলে তেওঁ জীৱ জন্তুবোৰ মানে জীৱসৃষ্ট প্ৰত্যেকটো বস্তুৰ লগতে তেওঁ কি কৰিছিলে সিহঁতি কেনেধৰণে চলাচল কৰে কেনেধৰণে কি ধৰণে সিহঁতি জীৱন নিৰ্বাহ কৰে সেইখিনি চাবৰ কাৰণে তেওঁ গোটেই ৰাতি সিহঁতৰ লগতে কি কৰিছিলে বাস কৰিছিলে মানে সময় কটাইছিলে এতিয়া অৰ্পিতা টেল আছ এবাউট হিজ লাইফ এণ্ড হিজ ফেমিলি মোক কোৱাচোন তেওঁৰ জীৱনৰ বিষয়ে আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে মোক অলপ কোৱাচোন বুলি তেওঁ মামাকক ক'লে মিষ্টাৰ আদিত্য শৰ্মা এডৱাৰ্ড জেমছ কৰবেট অৰ বেটাৰ ন'ন এজ জিম কৰবেট ৱাজ বৰ্ন অন 25 July 1875 ইন টাউন অফ নাইনিতাল এডৱাৰ্ড জেমছ কৰবেট অৰ বেটাৰ ন'ন জিম কৰবেটৰ সম্পূৰ্ণ নামটো কি আছিলে এডৱাৰ্ড জেমছ কৰবেট তেওঁৰ জন্ম কেতিয়া হৈছিলে 1875 চনৰ 25 জুলাইত কোনখন টাউনত হৈছিলে নাইনিতাল নামৰ টাউনখনত হৈছিলে হিজ ফেমিলি ৱাজ এ লাৰ্জ ওৱান তেওঁৰ পৰিয়াল বহুত ডাঙৰ আছিলে মানে এটা ভাল ডাঙৰ পৰিয়ালৰ সন্তান আছিলে জিমছ ফাদাৰ ৱাজ এ পোষ্টমাষ্টাৰ ইন নাইনিতাল জিমছ ফাদাৰে কি কৰিছিলে জিম কৰবেটৰ দেউতাক এজন কি আছিলে ডাকঘৰৰ পিয়ন আছিলে পোষ্টমাষ্টাৰ আছিলে জিম লষ্ট হিজ ফাদাৰ হুৱেন হি ৱাজ এবাউট 6 years old 6 বছৰ বয়সতে তেওঁ কি কৰিছিলে তেওঁ দেউতাকক হেৰুৱাইছিলে মানে দেউতাকৰ তেতিয়াই মৃত্যু হৈছিলে জিম কৰবেট ডাইড অন 19 April 1955 এট দ্য এজ অফ 79 ইন কেনিয়া জিম কৰবেটৰো মৃত্যু কেতিয়া হৈছিলে 1955 চনৰ 19 এপ্ৰিলত তেতিয়া তেওঁ কিমান বয়সত হৈছিলে 79 বয়সত ক'ত হৈছিলে কেনিয়াত তেওঁৰ মৃত্যু হৈছিলে সেই 1955 চনত তেওঁৰ মৃত্যুৰ পিছতে সেই নেশ্যনেল পাৰ্কখনৰ নাম কি দিয়া হৈছিলে জিম কৰবেট নেশ্যনেল পাৰ্ক হিচাপে নামকৰণ কৰা হৈছিলে আগতে আমি পাইছিলোঁ অৰ্পিতা হোৱাট ডু ইউ মিন ৱেন ইউ চে ডেট জিম কৰবেট ৱাজ এ কনজাৰভেশ্যনিষ্ট জিম কৰবেট যে এজন সংৰক্ষক আছিলে তাৰ কিহৰ কাৰণে তেওঁ সংৰক্ষক বুলি কোৱা হৈছিলে এজন চিকাৰীক কিয় সংৰক্ষক হিচাপে
সকলোৱে জানিছিলে সেইটো মানে সুধিছিলে এইটো তেওঁ মামাকক সুধিছিলে কিয় তেওঁ সংৰক্ষক আছিলে সংৰক্ষক বুলি কৈছিলে Mr. Aditya Soma, it is rather uncommon to use the words hunter and conservationist to refer to the same person. এইটো এটা মানে তোমাৰ এটা আনকমন মানে এটা বিশেষ এটা অৰ্থ আছে যে হাণ্টাৰ আৰু কনজাৰ্ভেশ্যনিষ্টৰ মাজত একেজনেই মানুহ হয় চিকাৰৰ একেজনেই বাট ডেট একজেক্টলি হোৱাট জিম কৰবেট ৱাজ কিন্তু সেই দুইটাৰে মাজতে জিম কৰবেট মাত্ৰ জিম কৰবেটেই আছিল সেই মানুহজন বুলি কৈছে হি ৱাজ এ মেন হু ইউজ হিজ হাণ্টিং প্ৰৱেজ ফৰ দ্য গুড মেনকাইণ্ড তেওঁ এজন কি আছিলে সাহসী মনৰ মানুহ আছিলে সাহসী মনৰ মানে হাণ্টিং প্ৰৱেজ তেওঁ চিকাৰ কৰিছিলে চিকাৰ কৰোঁতে কি কৈছিলে এটা সাহসেৰে মানে তেওঁ চিকাৰ কৰিছিল বিকজ অফ হিজ ক্ল'জ ইণ্টাৰেকশ্যন উইথ দ্য ৱাইল্ড লাইফ তেওঁ কি কৰিছিলে ক্ল'জ ইণ্টাৰেকশ্যন তেওঁ বনৰীয়া সেই জীৱ জন্তুবোৰৰ লগত তেওঁ খুব মানে ৰিলেশ্যনটো মানে সম্পৰ্কটো খুব ঘনিষ্ঠ আছিলে জিম কৰবেট বিকেম এ গুড হাণ্টাৰ এণ্ড ট্ৰেকাৰ জিম কৰবেট এজন ভাল চিকাৰী আছিলে হি ৱাজ এ কনজাৰ্ভেশ্যনিষ্ট বিকজ হি টুক এক্টিভ পাৰ্ট ইন দ্য প্ৰটেকশ্যন অফ দ্য এনভাইৰনমেণ্ট তেওঁ এইকাৰণেই সংৰক্ষক আছিলে তেওঁ চিকাৰ কৰিছিলে যদিও তেওঁ সেই পৰিৱেশটোক সংৰক্ষণ কৰি ৰাখিছিলে পৰিৱেশটোক তেওঁ প্ৰটেকশ্যন দিছিলে ৰক্ষা কৰিছিলে জীৱ জন্তুখিনিকো ৰক্ষা কৰিছিলে আৰু জীৱ জন্তুৰ সেই বনৰীয়া জীৱ জন্তুৰ পৰা তেওঁ মানুহকো কি কৰিছিলে এই পৰিৱেশটোত বসবাস কৰা মানুহকো তেওঁ কি কৰিছিলে ৰক্ষা কৰিছিলে সেইকাৰণে তেওঁক সংৰক্ষক বুলি কোৱা হৈছিলে অৰ্পিতা এ গুড ট্ৰেকাৰ হোৱাট ডাজ ইট মিনিং এজন ভাল মানে ট্ৰেক কৰা এজন ভাল চিকাৰী কিয় মানে Mr. Aditya Soma, Jim Corbett could locate the whereabouts of the tigers when he found their distinctive paw marks. So he was called a good tracker. Good tracker মানে কি হৈছে চিকাৰ কৰিলে যে অকল গুলিয়াই হত্যা কৰিব সেইটো নহয় আমি কি কৰোঁ ট্ৰেকাৰ কিছুমান জাল পেলাইও আমি কিছুমান জীৱ জন্তুক কি কৰোঁ মানে চিকাৰ কৰোঁ হয়নে সেইটো ট্ৰেকাৰ কৈছে তেওঁ জাল পেলাই মানে তেনেকুৱা ট্ৰেকাৰ কৰিছিলে তেওঁ জানিছিলে তেওঁ ভালদৰে চোৱা চিতা কৰিছিলে টাইগাৰটোক কেনেধৰণে সেই জালত ফচাব পাৰি সেইখিনি বস্তু তেওঁ খুব ধুনীয়াদৰে ভালকৈ মানে পৰিচালনা কৰি লৈছিলে সেইকাৰণে তেওঁ এজন গুড ট্ৰেকাৰ বুলি কোৱা হৈছিলে ডিড হি কিল বোথ টাইগাৰ্ছ এণ্ড লিঅ'পাৰ্ডছ তেওঁ দুইটাকে মাৰিছিলে নেকি টাইগাৰ্ছ আৰু লিঅ'পাৰ্ড দুইটাকে মাৰিছিলে নেকি এইটো হৈছে তোমালোকৰ লিঅ'পাৰ্ড আৰু এইটো হৈছে টাইগাৰ ইয়াক কোৱা হয় আমি সৰ্বসাধাৰণতে আমি টাইগাৰ বুলি ক'লে আমি এইটোক বুজাওঁ হয়নে কিন্তু লিঅ'পাৰ্ড হৈছে এইটো লিঅ'পাৰ্ড মানে কি হৈছে নাহৰ ফুটুকী বাঘটো বেছি ডেঞ্জাৰ হয় য়েছ ইন ওৱান অফ হিজ বুক হি ৰট এবাউট ইট হয় তেওঁ এই দুটাৰ বিষয়ে তেওঁ কিতাপ এখনত তেওঁ লিখি থৈ গৈছে বুলি কৈছে হি ফাউণ্ড এ মেজৰ ডিফাৰেঞ্চ বিটুইন টাইগাৰ এণ্ড লিঅ'পাৰ্ড তেওঁ এই দুইটাৰে মাজত কিছুমান পাৰ্থক্য দেখুৱাই থৈ গৈছে কিছুমান পাৰ্থক্য বিচাৰি উলিয়াইছিল মানে একৰ্ডিং টু হিম তেওঁৰ মতে কি হৈছে দ্য টাইগাৰ্ছ আৰ ইজিয়াৰ অফ টু ট্ৰেক এণ্ড শ্বুট টাইগাৰবোৰক কি কৰিব পাৰি খুব সহজেই কি কৰিব পাৰি জালত ফচাব পাৰি আৰু শ্বুট কৰিব পাৰি মানে গুলিয়াব পাৰি বুলি কৈছে when a tiger becomes a man eater যদি এটা টাইগাৰে মানুহক খাবলৈ আহে it loses all fear of human beings সি কি কৰে সকলো মানুহকে কি কৰে ভয় খুৱায় বুলি কৈছে as human being move about more freely during the daytime than at night as human being move about more freely during the day দিনত যেনেধৰণে ঘূৰে ৰাতি তেনেধৰণে কি কৰিব নোৱাৰে ঘূৰিব নোৱাৰে এ টাইগাৰ ইজ এবল টু এটেক ইটছ ভিক্টিম এট ডেট টাইম কিন্তু টাইগাৰে সেই ৰাতি সময়টোতহে মানুহক কি কৰিব পাৰে মানে মানুহক খাবলৈ যাব বিচাৰে মানে সেই দিনত মানে মানুহৰ কাৰণে ভয় কৰে মানুহ ধেৰ থাকিলে সি কি কৰে ভয় কৰে এগালমান মানুহ দেখিলে সি ভয়ো খায় কিন্তু কি কৰে সি দিনত সেই চিকাৰ কৰিব অন দ্য আদাৰ হেণ্ড কিন্তু আনহাতে এ লিঅ'পাৰ্ড ইভেন আফটাৰ ইট ৱাজ কিল স্ক'ৰ্ছ অফ হিউমেন বিংছ বহুত সংখ্যক মানে মানুহৰ
লিঅ'পাৰ্ড ইভেন আফটাৰ ইট হেজ কিল স্ক'ৰ্ছ অফ হিউমেন বিং বহু সংখ্যক মানুহক কি কৰিছে সি মাৰি খাই পেলাইছে নেভাৰ লজেছ ইজ ফিয়েট অফ মানে সি মানুহ হ'লে কেতিয়াও ভয়ে নকৰে তাৰ কোনো সময় নাই সি যিকোনো সময়তে মানুহক খাব পাৰে মানে ইট ইজ আনউইলিং টু ফেচ হিউমেন বিং ইন ডে লাইট সি দিনে ৰাতিয়ে কি কৰিব পাৰে দিনত ইট ইজ আনউইলিং টু ফেচ সি মানে কোনো ভয় নাখায় আনউইলিং মানে অনিচ্ছুকভাৱে ইচ্ছা নকৰাকৈ সি কি কৰি দিব পাৰে ফেচ কৰিব পাৰে মানুহতে ফেচ কৰিব পাৰে ইট ছিকিউৰ্ছ ইটছ প্ৰে when they are moving about at night or by breaking into their house at night. It secures its prey when they are moving about at night. সিহঁতে কি কৰে ৰাতি মানে মানুহৰ ব্ৰেকিং ইনটু দেয়াৰ হাউচ এট নাইট কিন্তু মোৰ এটা ভুল হৈ গৈছিলে এই বাঘটোৱে ৰাতি আচলতে নাযায় নাহৰ ফুটুকী বাঘে আহে কি কৰে ৰাতি মানুহৰ ঘৰলৈ যায় মানে ৰাতিহে সিহঁতি চিকাৰ কৰিবলৈ বিচাৰে এইটো মই উল্টাকৈ কৰিছিলোঁ দেই বাঘে আচলতে ৰাতি নিবিচাৰে কিন্তু নাহৰ ফুটুকী বাঘেহে ৰাতি কি কৰে চিকাৰত যায় তাৰপিছত সুধিছে অৰ্পিতা সুধিছে ইট ইজ দ্য হেবিট অফ টাইগাৰ্ছ এণ্ড লিঅ'পাৰ্ডছ টু কিল হিউমেন এণ্ড বিকাম মেন ইটাৰ্ছ এইটোৱে তেওঁলোকৰ হেবিট নেকি তেওঁলোকে এনেধৰণেই লিঅ'পাৰ্ড আৰু টাইগাৰে এনেধৰণেই মানুহক খায় নেকি বুলি সুধিছে একৰ্ডিং টু মিষ্টাৰ আদিত্য শৰ্মাই তেতিয়া ক'লে একৰ্ডিং টু জিম কৰ্বেটৰ মতে হিউমেনছ আৰ নট দ্য নেচাৰেল প্ৰে অফ টাইগাৰ্ছ মানুহেই অকল বাঘৰ চিকাৰ নহয় বুলি কৈছে মানুহেই প্ৰকৃততে মানুহৰ চিকাৰ নহয় মানুহে আচলতে বাঘৰ চিকাৰ নহয় সিহঁতে বেলেগো খাব পাৰে বেলেগ জীৱ জন্তু খাব পাৰে when Corbett analyzed the carcasses of the tigers that he had shot যেতিয়া কি কৰিছে এনালাইজ কৰিছিলে কাৰ্কেছেছ মানে হৈছে জীৱ জন্তুৰ মৰা শৱবোৰ যেতিয়া কৰ্বেটে ভালদৰে চোৱা চিতা কৰিছিলে তেতিয়া তেওঁ গম পাইছিলে যে হি হেড শ্বুট তেতিয়া কি কৰিছিলে যে সেই বাঘটো গুলীয়াই হত্যা কৰা হৈছিলে আচলতে মৰা শৱবোৰ চাই গম পাইছিলে হি ন'টিছ ডেট they were suffering from certain disease তেওঁলোক কিছুমান বেমাৰতো ভুগি থাকিব পাৰে বেমাৰত ভুগি মৰিব পাৰে or earlier unheld own of gunsshot গুলীয়াই হত্যা কৰাও হ'ব পাৰে or পাৰ্কপাইন কুৱেলছ মানে হৈছে কেটেলা পহুৰ সহায়তো তেওঁলোকে কি হ'ব পাৰে হত্যা হ'ব পাৰে বুলি কৈছে ইট ইজ অনলি when tigers become incapable through owns or old age it is only when tigers become incapable do owned or old age এইটোৱে হৈছে মানে এটা they are compelled to become man eater এনেদৰে তেওঁলোকে কি কৰিছিলে মানুহ মানে খোৱাটো আৰম্ভ কৰিছিলে অকল যে তেওঁলোকক অকল মানুহেই হত্যা কৰা নাছিলে মানুহক তেনেদৰে তেওঁলোকে খাইছিলে কিছুমান চিকাৰ কৰি তেওঁলোককো হত্যা কৰা হয় কি কৰা হয় গুলীয়াই হত্যা কৰা হয় বা কেটেলা পহুৰ সহায়তো হত্যা কৰা হয় অৰ্পিতা ডেটছ ভেৰি ইণ্টাৰেষ্টিং এইটো বৰ ইণ্টাৰেষ্টিং কথা বুলি কৈছে এইটো বৰ মন কৰিবলগীয়া কথা বুলি কৈছে আংকল প্লিজ টেল আছ এবাউট কৰ্বেটছ হাণ্টিং এক্সপিৰিয়েঞ্চ মামা মোক অনুগ্ৰহ কৰি মোক কৰ্বেটৰ এই তেওঁৰ চিকাৰৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাখিনিৰ বিষয়ে মোক ক'বা নেকি বুলি কৈছে মিষ্টাৰ আদিত্য অ'কে মাই ডিয়াৰ ঠিক আছে মই ক'ম আই এম গোয়িং টু টেল ইউ এভৰিথিং আই ন' মই যিমানখিনি জানো মই গোটেইখিনি তোমাক ক'ম বুলি কৈছে Corbett was often asked to kill man-eating tigers and leopard by the government of United Provinces, which now comprises the state of Uttar Pradesh and Uttarakhand. Corbette এনেধৰণে চিকাৰ কৰিছিলে যে তোমাৰ কি কৰিছিলে মেন ইটিং টাইগাৰ্ছ মানে হৈছে যিবোৰে মানুহক খায় মানে মানুহে যিবোৰ মাৰিছিলে টাইগাৰ্ছ আৰু লিঅ'পাৰ্ডক সেইবোৰ গভৰ্ণমেণ্টৰ ওচৰত কি কৰিছিলে উলিয়াইছিলে সেইখিনি মানে বিচাৰ পোচাৰ কৰি তেওঁ ইনভেষ্টিগেশ্যন কৰিছিলে হি কিল্ড 33 মেন ইটাৰ্ছ অফ হুইচ 19 ৱেৰ টাইগাৰ্ছ 33 মেন ইটাৰ্ছ 33জন মানুহক তেওঁ যিয়ে মানে 19টা টাইগাৰ মাৰিছিলে এণ্ড
14 ৱেৰ লিঅ'পাৰ্ডছ আৰু তেওঁ কি কৰিছিলে 14টা নাহৰ ফুটুকী বাঘো উলিয়াইছিলে বিটুইন 1907 এণ্ড 1938 এই মানুহ খোৱা বাঘকেইটাক 19টা বাঘক তেওঁ 33টা মানুহ খাইছিলে এই বাঘকেইটাই 19টা বাঘ তেওঁ উলিয়াইছিলে আৰু কি কৰিছিলে 14টা নাহৰ ফুটুকী বাঘো উলিয়াইছিলে বিটুইন 1907 to 1907 পৰা 1938 চনৰ ভিতৰত ইট অলছ' ইনক্লুডেড দ্য চাম্পাৱাট টাইগাৰ which was responsible for 436 recorded death and the Pannar leopard which killed 400 people tar majoto it also included tar bhitoru ko ki ase Sampawat tiger sita tiger etu mane tai baghor eta projati hetu eko ki korisile 436 jon manhok marisile আকৌ পানাৰ লিঅ'পাৰ্ড এটো নাহৰ ফুটুকী বাঘৰ এটা প্ৰজাতি হয় পানাৰ লিঅ'পাৰ্ড which killed 400 people বাপৰে এটা কি কৰিছিলে পানাৰ লিঅ'পাৰ্ডে 400 পিপল হত্যা কৰিছিলে দ্য লিঅ'পাৰ্ড অফ ৰুদ্ৰপ্ৰয়াগ was said to be responsible for more than 126 death লিঅ'পাৰ্ড অফ ৰুদ্ৰপ্ৰয়াগ এটো এটা হৈছে নাহৰ ফুটুকী বাঘৰ প্ৰজাতি মানে নাহৰ ফুটুকী বাঘৰ নাম হৈছে ৰুদ্ৰপ্ৰয়াগ was said to be কিমান মানুহ মাৰিছিলে 126 deaths calculating the total from this account these big cats kill more than 1200 men women and children গুটিখিনি ক্যালকুলেট কৰাৰ পিছত এটাই গম পোৱা হৈছিল যে এই ডাঙৰ মেকুৰীৰ নিচিনা এইটোৱে মানে নাহৰ ফুটুকী বাঘটো বিগ ক্যাটছ কিল মোৰ দেন 1200 মেন এটা মানুহৰ কথা কৈছে মহিলা আৰু লগতে কিমান কৰিছিলে চিলড্ৰেনকো মাৰিছিলে মানে ইমানখিনিৰ ভিতৰত তেওঁ 1200 মান মানুহ হত্যা কৰিছিলে when pursuing dangerous game এইটো এটা কি হৈছিলে খুব ডেঞ্জাৰ হৈ গৈছিলে এটো অনুসৰণ কৰিবলৈ এটা ডেঞ্জাৰ গেম কৰবেট প্ৰিফাৰ টু হান্ট এলন এণ্ড অন ফুট এইটো মানে তেওঁ কি কৰিছিল এই গেমটো তেওঁ অনুসৰণ কৰিছিলে কৰবেট প্ৰিফাৰ টু হান্ট এলন মানে তেওঁ অকলে শিকাৰ কৰিব অন ফুট মানে তেওঁ খোজকাঢ়ি শিকাৰ কৰিছিলে হি অফেন হান্টেড উইথ ৰবিন এ স্মল ডগ তেওঁৰ লগত কি আছিলে ৰবিন নামৰ এটা কুকুৰ আছিলে which he wrote about in Man Eaters of Common তেওঁ এই কিতাপখনত Man Eaters of Common কিতাপখনত এই বিষয়ে তেওঁ লিখি থৈ গৈছে the local people or the villagers of specific areas always help Corbett in stalking the big cats and hunting them তাৰ লোকেল সেই অঞ্চলৰ মানুহখিনিয়ে গাঁওবাসীখিনিয়ে তেওঁ বিশেষ ধৰণে সহায় কৰিছিলে জিম কৰবেটক কি কৰিছিলে সেই নাহৰ ফুটুকী বাঘ আৰু এই টাইগাৰবোৰক চিকাৰ কৰিবলৈ তেওঁ বিশেষ ধৰণে সহায় কৰিছিলে ইন হান্টিং ম্যান ইটাৰ্ছ কৰবেট ইনষ্টিড অন টু কণ্ডিশ্যনছ এই মানুহ খোৱা জন্তুবোৰক বিচাৰিবৰ কাৰণে এই মানে চিকাৰ কৰিবৰ কাৰণে তেওঁ দুটা কণ্ডিশ্যন মানে কণ্ডিশ্যন টু বি ফুলফিল বাই লোকেল গভৰ্ণমেণ্টৰ দুটা চৰ্ত ৰাখিছিলে ফাৰ্ষ্ট ডেট অফিচিয়েল ৰিৱাৰ্ড বি উইড্ৰন চ' ডেট হি উড নট বিকাম ন'ন এজ এ বাউণ্ডাৰী হাণ্টাৰ অফ ইণ্ডিয়ান ৱাইল্ড লাইফ এই বনৰীয়া জন্তুবোৰ মানে চিকাৰ কৰাটো যাতে কোনো অফিচিয়েল গভৰ্ণমেণ্টৰ কোনো অফিচিয়েল ৰেকৰ্ডত নাথাকে সেইটো যাতে উঠাই লোৱা হয় সেইটো তেওঁ ৰিকুৱেষ্ট কৰিছিলে সেইটো তেওঁ চৰ্ত আছিলে ছেকেণ্ডটো আছিলে ডেট আদাৰ হাণ্টাৰ্ছ বি উইড্ৰন চ' ডেট হি কুড এভইড বিং এক্সিডেণ্টলি শ্বুটেড আৰু এটা আনটো হৈছিলে যে এই জীৱ জন্তুবোৰ এক্সিডেণ্টলি শ্বুট কৰা হয় বুলি মানে তাত লিখিবলৈ কৰিছিলে আদাৰ হাণ্টাৰ্ছ বি উইড্ৰন চ' ডেট হি কুড এভইড বিং এক্সিডেণ্টলি শ্বুটেড তেওঁ সেইবোৰ যে এক্সিডেণ্টলি শ্বুট হৈছে সেই কথাটো মানে অৱজ্ঞা কৰিবলৈ মানা কৰিছিলে সেইটো উঠাই ল'বলৈ মানা কৰিছিলে এভইড বিং এক্সিডেণ্টলি শ্বুটেড দ্য বেষ্ট ৱে টু এপ্ৰিচিয়েট এণ্ড এনজয় কৰবেট এডভেঞ্চাৰ টুডে ইজ টু ৰিড হিজ বুক এই গোটেইখিনি তেওঁ সাহসিকতাৰ যিখিনি তেওঁ চিকাৰ আৰু সংৰক্ষক চিকাৰ আৰু ৰক্ষণ দুয়োটাই আছিলে সেই দুয়োটাৰে তেওঁ সাহসিকতাৰ দুয়োটাই কাম যেনেধৰণে চলাই গৈছিলে সেই গোটেইখিনিয়ে আমাক কি কৰিছিলে উৎসাহ যোগাইছিলে আৰু এই গোটেইখিনি এতিয়া আমি ক'ত পঢ়িবলৈ পাইছোঁ কৰবেটছ এডভেঞ্চাৰ টুডে ইজ টু ৰিড হিজ বুক তেওঁৰ কিতাপ কি আছিলে মেন ইটাৰ্ছ কমন এই কিতাপখন এই গোটেই কথাখিনি পঢ়িবলৈ পোৱা যাব বুলি কৈছে আফটাৰ ৰোমিং এবাউট ফৰ 3 hours অৰ্পিতা এলং উইথ হাৰ কাজিনছ এণ্ড আংকল ৰিটাৰ্ণ টু হাৰ আংকলছ ৰেচিডেঞ্চ এই গোটেইখিনি
ইমান গোটেইখিনি পৰিদৰ্শন কৰাৰ পিছত গোটেই পাৰ্কখন ঘূৰা মেলাৰ পিছত 3 ঘণ্টা সময়ৰ পিছত অৰ্পিতাই কি কৰিছিলে অৰ্পিতা তেওঁৰ কাজিন ভাই ভনীয়েকৰ সৈতে আৰু আংকুলৰ সৈতে আংকুলৰ ঘৰলৈ আকৌ কি হৈছিলে ঘূৰি গৈছিলগৈ এইখিনিয়ে আছিলে যদি কিবা বুজি নোপোৱা মোক ক'বা আচলতে জিম কৰবেট কোন আছিলে জিম কৰবেট পাৰ্কখনৰ নাম কিয় জিম কৰবেট নেশ্যনেল পাৰ্ক হ'ল নৈনিতালত যিখন জিম কৰবেট নেশ্যনেল পাৰ্ক আছে সেইখন কিয় হ'লগৈ আচলতে এইখিনি কথা ইয়াত আছে তোমালোকে নেটতো চাৰ্চ কৰিলে পাবা অকণমান হেৰি কৰি চাবা ইয়াৰ ডিফাৰেঞ্চখিনি আৰু নেটত বিচাৰিলে পাবা ইয়াৰ পিছত মই কুৱেশ্যন এনচাৰখিনি দি দিম ৱৰ্ড মিনিংখিনিতো আগতে দিলোঁ ৱৰ্ড মিনিংখিনি লিখি ল'বা ঠিক আছে Thank you.